আপোনালোকে সায়েন্স ষ্ট্ৰীমত HS পাছ কৰিছে তেতিয়াহ'লে আপোনালোকক প্ৰথমে সায়েন্সৰ ষ্ট্ৰীমৰ কি কোৰ্স কৰিব পাৰি বেসিক কিছুমান কোৰ্সৰ বিষয়ে ইয়াতে আলোচনা কৰিম। 1 নম্বৰ হ'ল ইঞ্জিনিয়াৰিং BTech BE এটো টেকনলজিৰ ওপৰত কোনোবা ইঞ্জিনিয়াৰিং কৰিব পাৰিব তাৰ কাৰণে এন্ট্ৰেন্স দিব লাগে। MBBS BDS BMS হেতুৰ কাৰণে ইন্টাৰেস্টেড হলে আপোনালোকে মেডিকেল ফিল্ডত যাব হেতুৰ কাৰণে এন্ট্ৰেন্স দিব লাগিব। BSc ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ এন্ড বায়োলজি IT হেবিলাক আপোনালোকে ৰিসাৰ্চৰ ওপৰত টিচিং লাইনত বা বিভিন্ন ধৰণৰ সায়েন্স ব্যাকগ্ৰাউণ্ডৰ সেই কোৰ্সটো কৰিব পাৰিব। হেতুৰ কাৰণে কিছুমান কলেজত টেষ্ট হয় আৰু প্ৰায় ইউনিভাৰ্সিটিত আপোনালোকে হেতু কোৰ্স কৰিব পাৰিব। জাস্ট মেৰিট বেসিস এডমিশন হয়। ফাৰ্মাসী কোৰ্সটো বি ফাৰ্ম হেতু মেডিসিন ইন্ডাস্ট্ৰিত কোনোবাই যদি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত বি ফাৰ্মা কৰিব পাৰিব। হেতুৰ কাৰণে প্ৰাইভেট ইনষ্টিটিউশনতো আছে আৰু চৰকাৰীতো আছে গভৰ্ণমেণ্ট হিচাপে এই কাৰণে আপোনালোকে চাই ল'ব কি সিস্টেমত কৰিব লাগে। নাৰ্সিং যদি আপোনালোকে নাৰ্সিংত কৰিব বিচাৰিছে বিশেষকৈ তেনে ক্ষেত্ৰত তেওঁলোকে নাৰ্সিং কলেজত এডমিশন ল'ব পাৰিব। আৰু সেইবিলাক প্ৰত্যেকবিলাক কোৰ্সৰ যদি সেপাৰেটকৈ ভিডিও বিচাৰে তেতিয়াহ'লে মোক কমেন্ট কৰিব সেইটো বিষয়েও জনাম। এগ্ৰিকালচাৰ ইন BSc এগ্ৰি বুলি কোৱা হয় হেতু গভৰ্ণমেণ্ট জবৰ কাৰণে স্কোপ আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত। যদি কোনোবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত তেওঁলোকে সায়েন্স মিডিয়ামৰ এই কোৰ্স কিটা কৰিব পাৰিব সায়েন্স ষ্ট্ৰীমত। এতিয়া মই নেক্সট কমাৰ্চ ষ্ট্ৰীমৰ কাৰণে কেইটামান কোৰ্সৰ বিষয়ে ইয়াতে আলোচনা কৰিম। সেইবিলাক বহুত ভ্যালুয়েবল আপোনালোক সকলোৱে ছাত্ৰ ছাত্ৰীসকলে এতিয়া যেহেতু হায়াৰ সেকেন্ডাৰী পাস কৰিছা এতিয়া তোমালোকে কি কোৰ্স কৰিবা সেইবিলাক বিচাৰিবা বা বহুতে ডিসাইড কৰি লৈছে বা বহুতে ডিসাইড কৰিব পৰা নাই সেই কাৰণে এই ভিডিওটো বনাইছো। গতিকে সকলো ছাত্ৰ ছাত্ৰী ভালকে ভিডিওটো চাবা। এতিয়া কমাৰ্চ ষ্ট্ৰীমৰ কাৰণে কমাৰ্চৰ কাৰণে BCom জেনাৰেল এণ্ড অনাৰ্স আছে হেতু আপোনালোকে কৰিব পাৰিব। CA চাৰ্টাৰ্ড একাউন্টেন্ট কৰিব পাৰিব হাই পেইং এটো বহুত ভাল স্যালাৰি আছে। CS কৰিব পাৰিব কোম্পানী সেক্ৰেটাৰী এটা কোৰ্স আছে লিগেল সাইডত অফ কোম্পানিজ হেবিলাকত আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব। আৰু সবতকৈ ইন্টাৰেস্টিং এটা কোৰ্স হ'ল BBA বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন ফৰ মেনেজমেণ্ট ফিল্ডত যদি কোনোবা চাকৰি কৰিব বিচাৰিছে হেতুৰ কাৰণে এটা ভাল কোৰ্স BBA কৰিব পাৰে। স্পেশালি হোটেল ম্যানেজমেন্ট আছে গুডস ফৰ হস্পিটেলিটি ইন্ডাস্ট্ৰি যদি হোটেলত কোনোবা চাকৰি কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত হেতু কোৰ্স কৰিব পাৰিব। ইকনমিক্সৰ ওপৰত BA BSc ইকনমিক্সত ফাইনান্স এনালাইসিস হিচাপে হেতু কমাৰ্চ ব্যাকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে কৰিব পাৰে। এতিয়া স্পেশালি মই আলোচনা কৰিব বিচাৰিছো আৰ্টছ ষ্ট্ৰীম সেইবিলাক আপোনালোক সকলোৱে আৰ্টছ চয়েস কৰে ষ্টুডেণ্ট নাপালে বেলেগ কলেজবিলাকত এডমিশন নাপালে লাষ্টত গৈ পেলাই আৰ্টছতে এডমিশন লয় তেনেকা কিন্তু একচুয়ালি আৰ্টছ ষ্ট্ৰীমটো সিলেক্ট কৰিবলৈ ভাল প্ৰফেশন সিলেক্ট কৰিব পৰা যায়। BA হিষ্ট্ৰী পলিটিকেল সায়েন্স আৰু সোশিয়োলজিত কৰি পেলাই আপোনালোকে UPSC বা টিচিং ৰিসাৰ্চ এইবিলাক স্কলাৰ হিচাপে কাম কৰিব পাৰিব ষ্টাডি কৰিব পাৰিব আৰু ফিউচাৰত ভাল দৰমহা UPSCত আপোনালোকে তো জানে প্ৰায় লাখৰ ওপৰত আপোনালোকৰ স্যালাৰি থাকে সেইবিলাক এই কোৰ্সটো কৰিলে পাবা। UPSC বহুত ষ্টুডেণ্ট আছে বহুতেও নাজানে UPSCৰ বিষয়ে যদি গভীৰভাৱে কোৰ্স ডেসক্ৰিপশন কেনেকৈ কৰে কি কৰিব লাগে সেইবিলাকো জানিব যদি বিচাৰা তেতিয়াহ'লে ভিডিওৰ তলত কমেন্ট কৰিবা। ইয়াৰ ভিতৰত মই যিমানখিনি কোৰ্সৰ বিষয়ে কৈ আছো প্ৰত্যেকটো কোৰ্সৰ বিষয়ে যদি ষ্টুডেণ্ট বিলাকে বিচাৰে তেতিয়াহ'লে মই সেপাৰেটকৈ প্ৰত্যেকটো কোৰ্সৰ ওপৰত আলোচনা কৰিম। জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যন সেইটো যিবিলাকে মিডিয়া সেক্টৰত কাম কৰিব বিচাৰিছে জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যনৰ ওপৰত কোৰ্স কৰিব পাৰিব। ফ্যাশন ডিজাইনিং আজিকালি এইটো বহুত ভাল এটা ক্ৰিয়েটিভ ফিল্ড হয় ফ্যাশন ডিজাইনিংতো কোনোবাই পঢ়িব পাৰিব। বেচেলাৰ অফ ফাইনান্স আৰ্টছত BFA বুলি এটা কোৰ্স আছে সেইবিলাক আৰ্ট ৰিলেটেড সেইবিলাকতো কৰিব পাৰিব। ল BA LLB এটা কোৰ্স আছে টু বিকাম এ লয়াৰ বা আপোনালোকে লিগেল ফিল্ডত যদি কাম কৰিব বিচাৰিছে BA LLB ইন্টিগ্ৰেটেড কোৰ্স প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট কলেজত এভেইলেবল আছে সেইটো ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিবা। আৰু এটা ইম্পৰ্টেণ্ট কেইটামান কোৰ্সৰ বিষয়ে ইয়াতে আলোচনা কৰিব পাৰিছো কোৰ্স দ্যাট আৰ ওপেন টু অল ষ্ট্ৰীমছ সব ষ্ট্ৰীমৰ ষ্টুডেণ্টসকলে এই কোৰ্সবিলাক কৰিব পাৰিব। বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনছ BCA এইটো কম্পিউটাৰ ৰিলেটেড যদি কোনোবাই কোৰ্স কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত এই ছাত্ৰ ছাত্ৰীসকলে এই কোৰ্সটো কৰিব পাৰিব আৰু এইটো বহুতো ইম্পৰ্টেণ্ট আজিৰ যুগত বৰ্তমান সব কম্পিউটাৰ টেকনলজি ৰিলেটেড আছে। হোটেল ম্যানেজমেন্টৰ ওপৰত কৰিব পাৰিব ট্ৰেভেল এণ্ড টুৰিজমৰ ওপৰত কৰিব পাৰিব এনিমেশ্যন এণ্ড মাল্টিমিডিয়াৰ ওপৰত কৰিব পাৰিব ফৰেন লেংগুৱেজৰ ওপৰত কৰিব পাৰিব ডিফেন্স NDA ফৰ বয়সকলৰ কাৰণে ডিফেন্সত NDA এটা কোৰ্স আছে সেইবিলাক কৰিব পাৰিব।
তো ওভাৰঅল এই ভিডিঅ'টোত আপোনালোক সকলোকে এই ভিডিঅ'টোত জনালোঁ যে তিনিটা ষ্ট্ৰীমত কি কোৰ্চ কৰিব পাৰিব। বিশেষকৈ অসমৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, পাছ কৰাৰ পিছত তেওঁলোকে এতিয়া কোৰ্চৰ কাৰণে চাৰ্চ কৰি আছে। বহুতে এনেকুৱা হৈছে যে লাইফত ডিচাইড কৰিব নোৱাৰিবে যে কি কোৰ্চ ল'ব, লাষ্টত গৈ পেলাই তেওঁ কেৰিয়াৰ কাউন্সেলিং কৰোঁতে বহুত ধৰণৰ প্ৰব্লেম হয়। সেইকাৰণে সীমিত সময় তোমালোক সকলোৱে এইটো বিষয় লৈ পেলাই চাৰ্চ কৰি আছা, বা বহুতে স্কুটি লৈ পেলাইও চাৰ্চ কৰি আছা। খালি স্কুটিৰ পিছে দৌৰি নাথাকিবা, কাৰণ এতিয়া তোমালোক ষ্টুডেণ্ট পাছ কৰিছা, এডমিশ্যনৰ মেইন পইণ্টছটো হ'ল লাইফৰ সেইটোৱে। সেই হিচাপে গৈ পেলাই জীৱনত প্ৰফেশ্যন চিলেক্ট কৰিব পাৰিবা। মই তোমালোক সকলোকে ৰিকমেণ্ড কৰিব পাৰোঁ, যদি কোনোবাই মানে চাকৰি কৰিব নিবিচাৰে, ইণ্ডিপেণ্ডেণ্ট চলিব বিচাৰে, লিগেল ছেক্টৰত কাম কৰিব বিচাৰে, এজ এ এডভোকেট হিচাপে BA ইণ্টিগ্ৰেটেড LLB 5 ইয়াৰ্ছৰ কোৰ্চ সেইটো কৰিব পাৰে। সেইটো কৰিলে ডাইৰেক্ট আপোনালোকে কোৰ্টত প্ৰেক্টিছ কৰি পেলাই ভাল এটা পইচা ইনকাম কৰিব পাৰিব। কোনোবাই যদি প্ৰফেশ্যনেল ফিল্ডত টিচাৰ হিচাপে কাম কৰিব বিচাৰিছে, আজিকালি নৰ্মেল BA পাছ কৰি পেলাই টিচাৰ হ'ব নোৱাৰি। সেইকাৰণে BEd আৰু বিভিন্ন কোৰ্চৰ প্ৰয়োজন হয়। সেইবিলাকৰ লগত ইণ্টিগ্ৰেটেড হিচাপে বেলেগ কোৰ্চবিলাক কৰিব লাগিব। B.Pharma কৰি পেলাই কোনোবাই ডাইৰেক্ট ফাৰ্মাচী খুলিব পাৰিব মেডিকেল ছেক্টৰত কম সময়ৰ ছাকচেছফুল হ'বৰ কাৰণে, বা নাৰ্ছিং কিছুমান ছোৱালীসকলে নাৰ্ছিং ছেক্টৰত কাম কৰিব পাৰিব। কম সময়ত তেওঁলোকে ছাকচেছফুল এচিভমেণ্ট কৰিব পাৰিব আৰু নিজে কামত নিয়োজিত হৈ পেলাই জীৱনটো অতিবাহিত কৰিব পাৰিব। তো মিডিল ক্লাছ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, মিডিল ক্লাছ ছাত্ৰ ছাত্ৰীসকলে নৰ্মেলি বিকম কৰি পেলাই জেনেৰেল বা অনাৰ্ছত তেওঁলোকে বিভিন্ন কোম্পেনীত চাকৰি পাব। কাৰণ আমাৰ অসমতো এতিয়া বিভিন্ন ধৰণৰ কোম্পেনী আহি আছে। যিহেতু এডভান্টেজ 2.0 আৰম্ভ হোৱাৰ পিছত বিভিন্ন ইনভেষ্টৰসকলে অসমত ইনভেষ্ট কৰিব বা বিভিন্ন কোম্পেনী ষ্টাৰ্ট কৰিব বুলি কৈ আছে। বা আপোনালোকে টেকন'লজিকেল ৰিলেটেড যদি চাকৰি কৰিব বিচাৰিছে কম্পিউটাৰ লাইনত, তেতিয়াহ'লে বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন সেইটোও কৰিব পাৰে মেনেজমেণ্ট ফিল্ডৰ কাৰণে, বা আপোনালোকে বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন BCAও কৰিব পাৰে। তো সেইবিলাক ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চুজ কৰি লোৱা, কাৰণ সময় কম। আৰু যদি সেইবিলাক ছেক্টৰৰ ভিতৰতে কোৰ্চবিলাক কৰিব লাগিব, কাৰণ আমি খালি কোৰ্চ কৰিম বুলি ভাবিলে নহ'ব, সেইখিনি আমাৰ প্ৰপাৰ লোকেশ্যনটোত এভেইলেবল আছেনে নাই সেইখিনি চাব লাগিব। ভাল দৰমহা যদি জীৱনত ইনকাম কৰিব বিচাৰা, তেতিয়াহ'লে আৰু মানে ইঞ্জিনিয়াৰিং বা MBBS সেইবিলাক ছেক্টৰত যাব পাৰিবা। সেইবিলাকত বহুত টাফ, চেষ্টা কৰিবা যোনে ইচ্ছা কৰা। তো তোমালোকে কমেণ্ট কৰিবা কোনে কি চইচ কৰিছা, বা কোনোবাই চইচ কৰিবলৈ অসুবিধা হৈছে নেকি, কমেণ্ট কৰিবা ভিডিঅ'ৰ তলত। আমি তোমালোকৰ কমেণ্টৰ ওপৰত চাম, আৰু কিবা ভিডিঅ' বনাবলগীয়া যদি হয় তেতিয়াহ'লে ভিডিঅ' বনাই দিম। এই ভিডিঅ'টো কোনো প্ৰমোশ্যনেল নহয়, আপোনালোক সকলো ছাত্ৰ ছাত্ৰীক এৱাৰনেছ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, যাতে সকলোৱে বুজি পোৱা বিষয়খিনি য'তে এডমিশ্যন নোলোৱা কিয়। আশা কৰোঁ সকলোৱে ভালে থাকিবা। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে এই ভিডিঅ'টোৱে। থেংক ইউ।